আমাৰ গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়লৈ আপোনালোকক আমন্ত্ৰণ কৰা হৈছে। আপোনালোকে জানে এই চৰকাৰখনে আমাৰ এনৰেগা যোনটো আঁচনি আছিলে এই আঁচনিটো তেওঁলোকে এই আঁচনিটোৰ ওপৰত তেওঁলোকে নাম পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে। আৰু আপোনালোকে জানে 2005 ছেপ্টেম্বৰত এখন আইন আমাৰ চৰকাৰে আনিছিলে। সেই আইনখন হ'ল আমাৰ এইটো এনৰেগা আইন। আৰু এই আইনৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ থলুৱা লোক বা আমাৰ জনজাতীয় লোক, আমাৰ দলিত, আদিবাসী তেওঁলোকৰ কৰ্মসংস্থানৰ কাৰণে এই আইনটো গৃহীত কৰিছিলে। আৰু এই আইনখন 2006 চনৰ পৰা এইখন বলবৎ হৈছিলে। আৰু 2006 চনৰ পৰা আপোনাৰ 2025 চনলৈকে এই আইনখন খুব সুন্দৰভাৱে চলি আছিলে। এই আইনখনৰ জৰিয়তে বহু মানে শ্ৰমিক বা আমাৰ যিটো আমি শ্ৰম কৰি খোৱা মানে দুখীয়া লোকসকলৰ আমি কথা কওঁ, তেওঁলোকে বহুতখিনি উপকৃত হৈছিল। কিন্তু এই চৰকাৰখনে আপোনালোকে জানে এই চৰকাৰখনে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী য'ত নেকি মহাত্মা গান্ধী এনৰেগা আঁচনি হিচাপে নামকৰণ কৰা হৈছিলে, আমাৰ জাতিৰ পিতা নামটো তেওঁলোকে এই আঁচনিৰ পৰা তেওঁলোকে বাদ দিবলৈ এটা পৰিকল্পনা তেওঁলোকে আমাৰ কৰিছে। আৰু আপোনালোকে জানে এই যি আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী তেখেতৰ এই চৰকাৰে এইটো মানে ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ নামটো যোনটো তেওঁলোকে কাটিব বিচাৰিছে, ইয়াৰ হৈ আমি জিলা কংগ্ৰেছ তথা সাধাৰণ নাগৰিকসকলেও ভাল এটা প্ৰভাৱ পৰিছে। এইটো সকলোৱে মানি ল'ব পৰা নাই। আৰু ইয়াৰ বিষয়ে মই আমাৰ জিলা কংগ্ৰেছৰ উপসভাপতি তথা আমাৰ জিলাৰ স্প'ক্সপাৰ্চন জহিৰুল ইছলাম ডাঙৰীয়াক মই দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ।